মোৰ মৰমৰ কণমানিহঁত, আজি তোমালোকলৈ মই লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ স্পন্দন কিতাপত থকা তৃতীয় অধ্যায়ৰ প্ৰথম পাঠ। তৃতীয় অধ্যায় অৰ্থাৎ খেল ধেমালি আৰম্ভ হৈছে তোমালোকৰ, আৰু প্ৰথম পাঠত আছে বিদ্যালয় সপ্তাহ। এতিয়া তোমালোকৰ সকলোৰে বিদ্যালয়ত বিদ্যালয় সপ্তাহ অনুষ্ঠিত হয়নে? আৰু এই বিদ্যালয় সপ্তাহত তোমালোকে কি কৰা? নানা ধৰণৰ খেল ধেমালি খেলা নহয় জানো? আহাচোন এতিয়া তোমালোকৰ ইয়াত পাঠটোতনো কি আছে বিদ্যালয় সপ্তাহ আমি পঢ়ি চাওঁ। প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিৱেশ। আজিৰে পৰা বিদ্যালয় সপ্তাহ আৰম্ভ হ'ব। উদ্বোধন কৰিবলৈ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আহিছে। প্ৰধান শিক্ষক আনন্দ প্ৰসাদ ৰয় ছাৰে তেখেতক আদৰণি জনাইছে। উদ্বোধকগৰাকীয়ে ভাষণত ক'লে, বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ। তোমালোকে সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা। পুৰস্কাৰ পোৱাটোৱেই ডাঙৰ কথা নহয়, অংশগ্ৰহণ কৰাটোহে আচল কথা। আটাইয়ে বিদ্যালয়ৰ সপ্তাহ সফল কৰিবা বুলি আশা কৰিলোঁ। আৰু লগত তোমালোকৰ কিতাপৰ ছাইডত এখন জাননী দিছে, দেখিছানে? এইখন কি বিদ্যালয় সপ্তাহৰ জাননী। বিদ্যালয় সপ্তাহ কেতিয়াবা আছে? 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ। আৰু ইয়াত খেল কি খেল হ'ব, কোনটো শ্ৰেণী অনুসৰি হ'ব, আৰু প্ৰত্যেকটো শ্ৰেণী কোনটো শাখাত ভাগ কৰিছে সেইখিনি দিছে। এতিয়া চোৱা, ক শাখাৰ কাৰণে আছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। খ শাখাৰ খেল হ'ব তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ মাজত, আৰু গ শাখা হ'ব তৃতীয় পৰা পঞ্চম শ্ৰেণীলৈকে। এতিয়া খেল অনুসৰি তোমালোকৰ এই শাখাবোৰ বেলেগ বেলেগ হ'ব। ক্ৰিকেট কোনে খেলিব? তৃতীয় পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰই খেলিব। বেডমিণ্টন হ'ব তৃতীয় শ্ৰেণী আৰু চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ মাজত। দবা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ মাজত। পাৰপানীত প্ৰথম আৰু দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী ইয়াত সকলোৱে ভাগ ল'ব। আৰু সংগীত চকীতো সকলোৱে ভাগ ল'ব। বিদ্যালয় সপ্তাহৰ আজি দ্বিতীয় দিন। কাৰ্যসূচী মতে খেলবোৰ আৰম্ভ হৈছে। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কাষৰ খেলপথাৰত অনুষ্ঠিত এই খেলখন প্ৰতুল গোস্বামী ছাৰে পৰিচালনা কৰিছে। বিদ্যালয়ৰ খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা হৈ আছে। পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাই এই খেলখনত ভাগ লৈছে। আনফালে অনিল ফুকন ছাৰে গান বজাই সংগীত চকী খেল পৰিচালনা কৰিছে। গিৰীন চেত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত। বাৰাণ্ডাত সুপ্ৰিয়াই হুইলচেয়াৰত বহি নিহাৰিকাৰ লগত দবা খেল খেলি আছে। খেলখনত সুপ্ৰিয়া নিহাৰিকাতকৈ আগবাঢ়ি আছে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ খেল আৰম্ভ হ'বলৈ এতিয়াও বাকী। তেওঁলোকে এটা ফুটবল লৈ খেলপথাৰৰ এফালে ধেমালি কৰি আছে। কাঞ্চনে বলটো দলি মাৰি দিওঁতে দবাখনতে পৰিলগৈ। সুপ্ৰিয়াই মূৰে কপালে হাত দি ক'লে, এয়া তোমালোকে কি কৰিলা? আমাৰ খেলখন পণ্ড কৰিলা। তাকে দেখি মিনতী বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল। সুপ্ৰিয়াহঁতক খেলখন আৰম্ভণিৰে পৰা খেলিবলৈ দিলে। তেওঁ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰৰ মাজলৈ লৈ গ'ল। তাত তেওঁলোকক শাৰী পাতি থিয় হ'বলৈ দিলে। তাৰ পাছত তেখেতে তেওঁলোকক পাৰপানী খেলখন খেলালে। প্ৰধান শিক্ষক যথাসময়ত খেলপথাৰৰ মাজলৈ আহিল। তেখেতে হুইচেল বজাই দ্বিতীয় দিনৰ কাৰ্যসূচী সমাপ্তি ঘোষণা কৰিলে। ঠিক আছে, তেতিয়াহ'লে তোমালোকে পাঠটো বুজি পালানে? কি হৈ আছে আজি? প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয়ৰ সপ্তাহ আৰম্ভ হৈছে, হয়নে? আৰু উদ্বোধন কৰিবলৈ কোন আহিছিল? উদ্বোধন কৰিবলৈ আহিছিল বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি। আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ নাম কি? আনন্দ প্ৰসাদ ৰয়। তেখেতে সভাপতিদেৱক আদৰণি জনাইছে, হয়নে? আৰু আদৰণি জনাই
তেখেতক এটা ভাষণ ক'বলৈ কৈছে আৰু ভাষণটো দিওঁতে তেখেতে কি কৈছে যে বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ মানে সবে ইয়াত নিজৰ প্ৰতিভা বিকাশৰ বাবে চান্স পাব আৰু তাত পুৰস্কাৰ পোৱাটোৱে ডাঙৰ কথা নহয় অংশগ্ৰহণ কৰাটোহে আচল কথা তাৰপিছত হ'ল কি বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনলৈ আমি আহিলোঁ আৰু কাৰ্যসূচী মতে খেলবোৰ আৰম্ভ হৈছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত কি হৈ আছে এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে ক্ৰিকেট প্ৰতিযোগিতাখন কাষৰ খেলপথাৰখনত অনুষ্ঠিত হৈছে আৰু কোনে পৰিচালনা কৰিছে প্ৰতুল গোস্বামী ছাৰে তাৰপিছত বিদ্যালয় খেলপথাৰত কি হৈ আছে বেডমিণ্টনৰ একক প্ৰতিযোগিতা হৈ আছে ইয়াত কোনে ভাগ লৈ আছে পঞ্চম শ্ৰেণী দীপা আৰু ৰুমায়ে আনফালে অনিল ফুকন ছাৰে কি কৰি আছে সংগীত চকী খেল পৰিচালনা কৰি আছে আৰু গিৰিন চেত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ নামবোৰ লিখি গৈছে তাৰপিছত বাৰান্দাত কি খেল হৈ আছে দবা খেল হৈ আছে তাত সুপ্ৰিয়াই হুইল চেয়াৰত বহি নিহাৰিকাৰ লগত দবা খেল খেলি আছে হয়নে মানে সুপ্ৰিয়াই হুইল চেয়াৰত বহি থাকিব লাগে আৰু কিন্তু খেলখনত আকৌ কোন আগবাঢ়ি আছে সুপ্ৰিয়া আগবাঢ়ি আছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণী খেল তেতিয়ালৈকে আগবঢ়া নাছিল সেইকাৰণে তাহাঁতি কি কৰিছিল এটা ফুটবল লৈ খেলপথাৰৰ মাজত ধেমালি কৰি আছিল তেনেকুৱাত কি হ'ল কাঞ্চনে বলটো দলি মাৰি দিওঁতে দবাখনতে পৰিলগৈ তাৰপিছত সুপ্ৰিয়া মূৰে কপালে হাত দি ক'লে যে ইয়া তোমালোকে কি কৰিলা সব বন্ধ হৈ গ'ল তেনেকুৱাত মিনতি বৰুৱা বাইদেৱে বেগাবেগিকৈ আহি কি ক'লে খেলখন আৰম্ভণিৰ পৰা আকৌ খেলিবলৈ দিলে আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক খেলপথাৰৰ মাজলৈ লৈ গ'ল আৰু শাৰী পাতি থিয় হ'বলৈ দিলে তাৰপিছত সেই প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পাৰপানী খেলখন খেলালে আৰু শেষৰ ফালে কোন আহিলে প্ৰধান শিক্ষক খেলপথাৰৰ মাজলৈ আহিল তেখেতে হুইচেল এটা বজাই দ্বিতীয় দিনা কাৰ্যসূচী সমাপ্তি ঘোষণা কৰিলে মানে দ্বিতীয় দিনৰ খেল শেষ হ'ল ইয়াত মানে তোমালোকৰ দ্বিতীয় দিনৰ খেল কি হ'ল তাৰ ওপৰত বেছি গুৰুত্ব দি এই পাঠটো লিখিছে বাকি তোমালোকে চাগে বুজি পালাই নিশ্চয় ইয়াৰ প্ৰশ্ন উত্তৰলৈ মই বেলেগ এদিন আকৌ এটা ভিডিঅ' লৈ আহিম আজিলৈ ইমানেই ধন্যবাদ